20 ডিসেম্বৰৰ দিনটোতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি গুৱাহাটীত পদাৰ্পণ কৰিব হয় আৰু কেইবাটাও কাৰ্যসূচী ইতিমধ্যে লাইন আপ কৰি থোৱা হৈছে। তাৰ ভিতৰত 21 তাৰিখৰ যি দ্বিতীয়টো অনুষ্ঠান দ্বিতীয়টো প্ৰগ্ৰেম আছে, সেই দ্বিতীয়টো অনুষ্ঠান হৈছে মোৰ যি এই মুহূৰ্তত উপস্থিত আছোঁ বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত তেখেত আহিব আৰু অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ স্মৃতিত যি শ্বহীদ স্মাৰক ইয়াত নিৰ্মাণ কৰা হৈছে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্বোধন কৰিছিল আৰু এই শ্বহীদ স্মাৰকতে তেখেতে কিছু সময় কটাব। শ্বহীদসকলৰ যি ত্যাগ, এই ত্যাগৰ প্ৰতি তেওঁ তৰ্পণ কৰিব আৰু তাৰ পাছতে ইয়াত কিছু সময় অতিবাহিত কৰাৰ অনুষ্ঠান ৰখা হৈছে আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ 21 তাৰিখত ৰাতিপুৱাৰ ভাগত ব্ৰহ্মপুত্ৰত পৰীক্ষা পে চৰ্চা শীৰ্ষক এক অনুষ্ঠান ৰখা হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সৈতে। 25 গৰাকীকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মেধাসম্পন্ন শিক্ষাৰ্থী থাকিব। ব্ৰহ্মপুত্ৰত নৌকাবিহাৰৰ জৰিয়তে চৰাইদেউ নামৰ এখন ক্ৰুজৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ বুকুত পৰীক্ষা পে চৰ্চা কৰা হ'ব আৰু তাৰ পাছতে দ্বিতীয়টো অনুষ্ঠান হিচাপে এই যি বৰাগাঁৱত থকা শ্বহীদ স্মাৰক ক্ষেত্ৰ, এই শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্যানলৈকে আহিব আৰু যি স্থান নিৰূপণ কৰা হৈছে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ বৰাগাঁৱৰ এই শ্বহীদ স্মাৰক ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকী যেতিয়া আহিব সেই সময়ছোৱাতে আচলতে এই স্থানতে তৰ্পণ কৰিব, শ্বহীদ তৰ্পণ কৰা হ'ব আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি ৰখা নাই। এই মুহূৰ্তত আৰক্ষীৰ লোকেৰে আচলতে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। অভেদ্য বেহু দেখিবলৈ পোৱা গৈছে, সেয়া লাগিলে অৰ্ধসামৰিক বাহিনীয়েই হওক বা অসম আৰক্ষীৰ জৱানেই হওক। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সমগ্ৰ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ চৌপাশে আৰু যি বৰাগাঁৱৰ যি উৰণ সেতু আছে, উৰণ সেতুৰ তলৰ পৰা প্ৰৱেশ পথতে আচলতে দেখিবলৈ পোৱা গৈছে বেৰিকেড, বাঁহৰ বেৰিকেডেৰে সম্পূৰ্ণ এই এলেকাটো আচলতে নিৰাপত্তাজনিত কাৰণত আৰক্ষীয়ে বেহু বান্ধি লৈছে। এই মুহূৰ্তত আমি স্মাৰক ক্ষেত্ৰৰ বাহিৰৰ দৃশ্য আমি দেখুৱাইছোঁ। ইয়াতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথমবাৰৰ বাবে অসমৰ ইতিহাসত বা যি আচলতে শ্বহীদসকলক স্মৰণ কৰি কোনোবা এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া শ্বহীদ তৰ্পণ কৰে, সেয়া এক অতি উল্লেখনীয় অনুষ্ঠান হিচাপে বিবেচিত হয় আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথমবাৰৰ বাবে শ্বহীদসকলক এয়া সোঁৱৰিব আৰু শ্বহীদৰ যি আত্মবলিদান, সেই আত্মবলিদানৰ প্ৰতি আচলতে সন্মানপূৰ্বকভাৱে তেওঁ আচলতে এই স্থানত উপস্থিত হৈ এক কাৰ্যসূচী ৰাখিছে। গতিকে নিশ্চয়কৈ কাইলৈ দিনটোৰ ভাগতে দেখিবলৈ পোৱা যাব প্ৰধানমন্ত্ৰী আহি গুৱাহাটীত উপস্থিত হ'বহি। প্ৰায় বিয়লিৰ ভাগত তেওঁৰ কেইবাটাও কাৰ্যসূচী আছে আৰু 21 তাৰিখত দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে দ্বিতীয়টো অনুষ্ঠান হিচাপে ৰখা হৈছে এই শ্বহীদ স্মাৰকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত হ'বহি আৰু এই মুহূৰ্তত দেখিবলৈ গৈছে বাহিৰত আচলতে দেখিবলৈ পোৱা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। যি স্থানৰ পৰাই আমি প্ৰৱেশ কৰাৰ যি মূল প্ৰৱেশদ্বাৰ আছে, সেই প্ৰৱেশদ্বাৰতো আচলতে মেটেল ডিটেক্টৰৰ পৰা আৰম্ভ কৰি স্নিফাৰ ডগৰ পৰা আৰম্ভ কৰি সকলোবিলাক এই মুহূৰ্তত সাজু কৰি তোলা হৈছে আৰু বৰাগাঁৱৰ যি উৰণ সেতু আছে, সেই উৰণ সেতুৰ পৰা শ্বহীদ স্মাৰকলৈ অহাৰ ক্ষেত্ৰত যি পথ আছে, সেই পথতে আচলতে নিৰাপত্তাজনিত কাৰণত কোনো ধৰণৰ ত্ৰুটি ৰখা নাই নিৰাপত্তাত নিয়োজিত হৈ থকা বিষয়াসকলে। আৰু এই মুহূৰ্তত আমি উল্লেখ কৰিছোঁ পথৰ দুয়োকাষে দেখিবলৈ পোৱা গৈছে বেৰিকেড বন্ধা হৈছে আৰু এই বেৰিকেডৰ বাহিৰে যি যি স্থান নিৰূপণ কৰা হৈছে, সেই স্থানত সাধাৰণ লোক সমবেত হ'ব পাৰিব, সাধাৰণ লোকে অভিবাদন জনাব পাৰিব আৰু মোক প্ৰধানমন্ত্ৰীগৰাকীৰ সংগত কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এই মুহূৰ্তত কেমেৰা পাৰ্চন বিনোদ অধিকাৰীয়ে দেখুৱাইছে এয়া এই মুহূৰ্তৰ পৰিৱেশ আমি দেখুৱাইছোঁ। যিহেতু 21 তাৰিখত দ্বিতীয়টো কাৰ্যসূচী, এয়া মোৰ সন্মুখত থকা এয়া হৈছে শ্বহীদ স্মাৰক আৰু এই শ্বহীদ স্মাৰকতে প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে এই স্থানত উপস্থিত থাকিব।